2 শাৰী মান কেনেকৈ নতুন হওঁ কত নতুন মানুহ মোৰ নিচিনা নাৰী এজনীৰো আজি নিৰাপত্তা নাই স্পিডৰ বাবে পাগল বিজনেছৰ বাবে পাগল আজিৰ মানুহ কোনফালে যাম বৰা চাউলো খুদ পৰি মোৰ চোতাল আছে ভৰি ও পক্ষী তই আহি খা ভন্তিয়ে তোক মাতি আছে আহ 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 ভন্তিয়ে তোক মাতি আছে আহ 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 তেও এটা প্ৰেমৰ হেৰি আছে নাই তাতে প্ৰেম হৈছে নোহোৱা বুলি মই নকওঁ বাৰু এইটো বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে নমস্কাৰ মই কামৰুনাৰ আপোনালোক আটাইলে নাহাৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ নৱ প্ৰজন্মৰ প্ৰতিভা সম্পন্ন এগৰাকী অভিনেত্ৰী তেখেত হৈছে সাগৰিকা পুষ্পানন্দ সাগৰিকা মোৰ চেনেললৈ স্বাগতম ধন্যবাদ কি খবৰ তোমাৰ ভালে আছো বৰ্তমান কিহত ব্যস্ত হৈ আছা বৰ্তমান নাটকৰ কাম কৰি আছো বাহাৰুল ইছলাম ছাৰৰ ক্লাছ কৰি আছো নাটকৰ আৰু তাতে প্ৰশিক্ষণ লৈ আছো প্ৰশিক্ষণ নাটক কেতিয়াৰ পৰা কৰা নাটক কৰি আছো ক্লাছ 7 ৰ পৰা ক্লাছ 7 ৰ পৰা মই নাটক আৰম্ভ কৰিছিলো আৰু তেতিয়া প্ৰায় এতিয়ালৈকে কৰি আছো কিন্তু মই নাটকৰ বিষয়েও জানিম তাৰ পিছত তোমাৰ তুমি যেহেতু এজ এ সিংগাৰ গায়ক হিচাপে সকলোৱে জানে তো গানৰ বিষয়েও জানিম তাৰ পিছত তোমাৰ ব্যক্তিগত জীৱনৰ বিষয়েও জানিম এতিয়া মই ষ্টাৰ্ট হোৱাৰ আগতে তোমাৰ মুখৰ পৰা এটা গীত শুনিব বিচাৰো মই গীত অনিন্তা পালৰ এটি গীত গাইছো বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে নীলিমাৰ আচলেৰে টুপে টুপে নীলিমাৰ আচলেৰে টুপে টুপে চকু পানী সৰে বকুল ফুলৰ দৰে মনৰ নিজান বকুল ফুলৰ দৰে মনৰ নিজান অকল সৰে বকুল ফুলৰ দৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে বকুল ফুলৰ দৰে জোনাকৰ পক্ষী উৰে এন্ধাৰে এন্ধাৰে বকুল ফুলৰ দৰে ইমান ধুনীয়াকৈ গাইছা তুমি আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছা নেকি গানৰ ক্ষেত্ৰত হয় আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছো মই মিৰ্জাত নুপুৰ বুলি এখন প্ৰতিষ্ঠান আছিল তাতে শিকিছো তাতে ভৱেশ কলিতা তেখেতৰ তত্ত্বাৱধানত মই শিকিছিলো তাৰ পিছত তোমাৰ এই যে গান শিকিছা কেতিয়াৰ পৰা গানটো শিকিছা গান শিকিছো ক্লাছ 3 থকাৰ পৰা মই একদম সৰুৰ পৰা এই ক্ষেত্ৰত তুমি বৰ্তমান যিটো পৰ্যায় আহি পাইছা
একদম ফাৰ্ষ্টৰ পৰা বিভিন্ন ধৰণৰ তিতা মিঠা গান শিকো বুলিও শিকিব নোৱাৰি কেতিয়াবা খুব খাবলগীয়া হয় গালি খাবলগীয়া হয় তেনেকুৱা হৈছিল নেকি তোমাৰ তেনেকুৱা মোৰ হোৱা নাই কাৰণ মোৰ ঘৰখন হল সাংস্কৃতিক দিশৰ পৰা খুব আগবঢ়া মোৰ দেউতাই গান গায় দেউতাই গীতিকাৰ তেওঁ সুৰকাৰ কিন্তু নিজে গান গীত লিখে গীত গায় আৰু বহু জায়গাত তেখেতে এটা সময়ত বহু মানুহৰ আগত গীত পৰিবেশন কৰিছে বহু মঞ্চত কৰিছে আৰু সেই সাংস্কৃতিক পৰিবেশটো মোৰ ঘৰত আছে মই জন্ম হোৱাৰ পৰা এতিয়ালৈকে সেই সময়খিনি মই পাইছো সেইটো পৰিবেশতে ডাঙৰ দীঘল হৈছে এইটো পৰিবেশ মই পাইছো তো এই ক্ষেত্ৰত মোৰ কেতিয়াও এনেকে যুঁজিব লগা হোৱা নাই সাংস্কৃতিক ক্ষেত্ৰত কিছুমানে বহুত ষ্ট্ৰাগল কৰি আছে বহুত কষ্ট হয় বহুতে ঘৰত নামানে ঘৰত সেনেকুৱা পৰিবেশ নাই তাৰ পিছতো নিজৰ ইচ্ছাৰ কাৰণে কিন্তু বহুত কাজিয়া পেচাল কৰি নিজৰ যুঁজ দিব লগা হয় কিন্তু মই সেই পৰিবেশটো পোৱা নাই আৰু মই সেনেকুৱা হোৱা নাই কাৰণ মোৰ ঘৰত সেই পৰিবেশটো আছে দেউতাৰ পৰা গান শিকিছো দেউতাৰ পৰাই শিকিছো বহুত কথা শিকিছো গান শিকিছো বহুত জায়গাত দেউতাৰ লগত গীত পৰিবেশন কৰিছো তো তেনেকুৱা মোৰ ক্ষেত্ৰত আজিলৈকে হোৱা নাই আৰু তেনেকৈ আগবাঢ়ি গৈ আছো এতিয়া কিন্তু মই তোমাক সুধিব বিচাৰো যে আমি ছোৱালীসকল বুলি ক'লে আমি ছোৱালীবোৰে বহুত ধৰণৰ ঘাত প্ৰতিঘাত বা বাধা এইবিলাক পাওঁ এই ক্ষেত্ৰত মানে তোমাৰ দেউতাই যিহেতু তোমাক ছাপোৰ্ট কৰিছে তোমাৰ তোমাৰ মায়ে মানে একচেপ্ট কৰিছে ইমান সোনকালে সেইটো কৰিছে কাৰণ দেউতাও সেই মই জনামতে দেউতাৰ লগত যেতিয়া মা আছে সেই সময়ৰ পৰা মায়ে সেইখিনি ছাপোৰ্ট দেউতাক দিয়ে আহিছে কাৰণ মাও ভাল পায় গীত গাই থাকিলে দেউতাই হাৰমনিয়ামটো লৈ পিনে বহি পিনে ধুনীয়াকে গান গাই থাকে মাও সেই সময়তে চাহ তাহ বনাই আনি দেউতাক যোগান দি থাকে তো সেই বস্তু পৰিবেশটো মই জন্ম হোৱাৰ পৰা পাইছো আৰু ঘৰত বহু মানুহ আহে সময়ত কিমান মানুহৰ আগমনে গান শিকিবলৈ আহে বহু ল'ৰা ছোৱালী আৰু বহু মানুহ আহে গানৰ এটা পৰিবেশ তাতে চলিয়ে থাকে মানে মানুহবোৰ আহে শিকিব আহে গান গাব আহে ৰিহাৰ্চেলৰ পৰিবেশটো মোৰ ঘৰত চলি থাকে আৰু আজি পৰ্যন্ত সেইখিনি চলি আছে তো এই ক্ষেত্ৰত মানে মোৰ মাৰ পৰা মই একো মানে কাম মোৰ তিনিটা মানুহ আমি ঘৰত তিনিজন মেম্বাৰ মোৰ মা দেউতা আৰু মই একমাত্ৰ ছোৱালী সেইকাৰণে তো সেই বস্তুখিনি মই পাইছো সৰুৰ পৰা তো এই ক্ষেত্ৰত তিনিওজনক আমি বহু পৰিমাণে আৰু বহু বেছি পৰিমাণে মানে ছাপোৰ্ট কৰো আৰু এইখিনি ছাপোৰ্ট মই পাইছো তোমাক যদি এতিয়া ক'ব দিয়া হয় যে তোমাৰ ফাৰ্ষ্ট জীৱনৰ প্ৰথম গীত তুমি কোনটো গাইছিলা আৰু সেই গীতটো কোনে লিখিছিল মই প্ৰথম গীত বুলি ক'ব গ'লে বহুকেইটা গীত মই গাইছো এতিয়া গাব গ'লে মোৰ এটা গীত আছে দেউতাই সৰুতে বহুত সৰু তেতিয়া ক্লাছ 2-3 সিমান মানত আছো আৰু তো তেতিয়া দেউতাই এটা গীত লিখিছিলে সৰু ল'ৰা ছোৱালীক লৈ লিখা গীত বৰা চাউলৰ খুটপৰি এইটো মানে একদম এটা সাধাৰণ গীত আৰু বহুত সৰু সৰু কথা কিছুমান তাতে আছে আৰু সেই গীতটো প্ৰথম গাইছিলো মই তেতিয়া আৰু দেউতাৰ লগত বহু জায়গাত ঘূৰোতে মই গানটো গাইছো মই যেতিয়া মেল মিটিং দেউতাই কৰে মোকো লৈ যায় মাতো এইটো গানটো গাব লাগিব এইটো গানটো শিকা সেই সময়ত ভাল সেইটো গানটো সৰু ল'ৰা ছোৱালীক লৈ লিখা গান অকণমানিহঁতে সিহঁতে গাব পাৰে আৰু খুব মৰম লগা গীত তো আমাৰ দৰ্শকে সেইটো শুনিব বিচাৰিব তুমি যদি অকণমান গাই দিলা হয় নিশ্চয় ভাল লাগিল হয় গাই দিছো বৰা চাউলৰ খুদ পৰি মোৰ চোতাল আছে ভৰি ও পক্ষী তই আহি খা ভন্টিয়ে তোক মাতি আছে আহ 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 ভন্টিয়ে তোক মাতি আছে আহ 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 বৰা চাউলৰ খুদ পৰি মোৰ চোতাল আছে ভৰি ও পক্ষী তই আহি খা ভন্টিয়ে তোক মাতি আছে আহ 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 ভন্টিয়ে তোক মাতি আছে আহ 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 নিতো আহি দুপৰীয়া আমনি খংকৰ আজি দেখো মাতিলেও নুশুনা কণ্ঠৰ ভন্টিয়ে তোক মাতি আছে আহ 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 ভন্টিয়ে তোক মাতি আছে আহ 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 বৰা চাউলৰ খুদ পৰি মোৰ চোতাল আছে ভৰি ও পক্ষী তই আহি খা ভন্টিয়ে তোক মাতি আছে আহ 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 ভন্টিয়ে তোক মাতি আছে আহ 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 ইমান ধুনীয়া আৰু মই এবাৰ শুনি মানে
আকৌ শুনিছো 3-4 4 মান শুনি আহিছো বহুত ভাল লাগিছে সৰু ল'ৰা ছোৱালীয়ে এইটো আয়ত্ব কৰিব ভাল আৰু গানটোৰ প্ৰতি এটা যে অবসেছ হৈ যাব পাৰে মানে সৰু ল'ৰা ছোৱালীবিলাক অবসেছ হৈ যায় আৰু লগে লগে আয়ত্ব কৰি লয় সুৰটোৰ লগত মানে গানৰ কথাখিনি মানে ইমান ধুনীয়াকে মানে সামঞ্জস্য আছে বা মিল খাইছে বহুত ধুনীয়া গানটো এতিয়া তুমি গান গোৱা হিচাপে বিভিন্ন ধৰণৰ অনুষ্ঠান তুমি অংশগ্ৰহণ কৰা অনুষ্ঠানত এই যে অনুষ্ঠান অংশগ্ৰহণ কৰিব যাওঁতে বিভিন্ন ধৰণৰ এক্সপিৰিয়েঞ্চ হয় এই ক্ষেত্ৰত তোমাৰ যিহেতু দীঘলীয়া এটা একদম সৰুৰ পৰা যিহেতু তুমি গান গাই আছা অভিজ্ঞতাটো কেনেকুৱা অভিজ্ঞতা খুবেই ভাল সৰুৰ পৰাতো দেউতাৰ লগত এনেকে ঘূৰিছো এনেকে গীত গাইছো কিন্তু কথাটো হ'ল কি এতিয়া হেনেকুৱাকে মই সাংঘাতিক বিৰাট যিটো আমাৰ কয় আজিকালি ৰিয়েলিটি শ্ব' কথাটো হ'ল কি সেইটোত মই আগবঢ়াও নাই বা যোৱাৰ কাৰণে সেইটোত মই প্ৰচেষ্টা চলোৱা নাই এইকাৰণে কাৰণ সেইটো মোৰ কাৰণে মই ভাবো যে সেই পজিশ্যনটো পাবৰ কাৰণে মোক এটা বেলেগ ধৰণৰ অনুশীলনৰ প্ৰয়োজন আছে আৰু সেইখিনি হয়তো মোৰ হোৱা নাই সময় তো সেই ক্ষেত্ৰত আৰু মোৰ এইটো ইচ্ছা নাছিলে দেউতাৰ লগতে গান গাই থাকিম দেউতাৰ লগতে অলপ শিকিম ভালকে আৰু মই যেহেতু আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছো সংগীতত তো সেই ক্ষেত্ৰত মাষ্টাৰ্ছ কৰিছো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মিউজিকত তো তেনেকে ইয়াতে এনেকে মই অনুষ্ঠানবোৰ কৰি থাকিম বুলি ভাবিছো আৰু এতিয়া কিছু ৰিসেন্টলি মই কৰিছো প্ৰতিধ্বনি বুলি এটা অনুষ্ঠান আছে প্ৰতিধ্বনি শ্ৰীৰঞ্জী কাশ্যপ তেখেতৰ তত্ত্বাৱধানত এটা অনুষ্ঠান হ'ল প্ৰতিধ্বনি বিহুত আমি বহুত ঠাই ঘূৰিছো বহু জায়গাত আমি এই অনুষ্ঠান পৰিবেশন কৰিছো আৰু সেইটো বেসিক্যালি হয় ফোক অৰ্কেষ্ট্ৰাৰ গ্ৰুপ তাতে গীত নৃত্য নাচ সকলোৰে মানে সমাহাৰেৰে এইটো এটা আমাৰ অনুষ্ঠান তাতে বিভিন্ন গীত আছে লোকগীত বৰগীত টোকাৰী গীত বিহু গীত সকলোৰে মানে লোক সংগীতত যিখিনি বস্তু আমাৰ বেসিক্যালি লাগে আমাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ ওপৰত তো সেইখিনি বস্তু গোটেইখিনি তাতে আছে আৰু সেইটো এটা মোৰ নতুন এক্সপেৰিয়েন্স আৰু প্ৰথম মই সেই গ্ৰুপটোত সোমাইছো আৰু বহু কথা শিকিছো মানুহৰ মৰম পাইছো মানুহে বহুত সন্মান দিছে আৰু আসলতে সেই ষ্টেজখনৰ যে কিমান মহত্ব আছে এজন সংগীতৰ ব্যক্তি হিচাপে বা আজিকালি মানুহৰ এই ষ্টেজখনৰ ওপৰত কিমান গুৰুত্বপূৰ্ণ আছে গুৰুত্বটো কিমান বেছি বা সেই ষ্টেজখনে মানুহক কেনেকে টানি আনে নিজৰ মাজত সেই বস্তুখিনি মই শিকিছো আৰু চবতছে ডাঙৰ কথা কনফিডেন্স লেভেল যেটো মানুহৰ কনফিডেন্স লেভেল সেইটো মোৰ বহুত গ্ৰ আপ হৈছে বহুত বেছি পজিটিভনেস এটা আহিছে আৰু মানুহৰ মৰম অত্যন্ত মৰম পাইছো আৰু ভৱিষ্যতলৈ এনেকে কৰি থাকিম প্ৰগ্ৰাম কৰি থাকিম আৰু সেইটো আৰু বৰ্তমান দেখা গৈছে যে আমাৰ কৃষ্টি সংস্কৃতিৰ নিজৰ সেইটো নাইকিয়া হৈ গ'ল আমি বেলেগৰ আমি পশ্চিমীয়া সংস্কৃতিক বেছিকে একচেপ্ট কৰিব লৈছো তো নিজৰ মাজৰ নিজৰ যিখিনি নিজস্বতা আছে আমাৰ সেই অসমীয়া মানুহখিনিৰ যিখিনি নিজস্বতা তো লোক সংগীত লোক সংস্কৃতি সেইখিনি এতিয়া বিলুপ্তিৰ পথত তো এইটো হোৱাটো উচিত নহয় কিন্তু আমি এটা নতুনকে এইটো আৰু প্ৰয়াস কৰিছো যে মানুহৰ মাজত আমি এইখিনি বস্তু লৈ যাওঁ মানুহে আকৌ গ্ৰহণ কৰক যে আমি আসলতে অসমীয়া সেইটো নিজকে চিনাকি দিব পাৰো তো সেইটো কাৰণে আমি আগবাঢ়িছো ভালদৰে আৰু এনেকে কাম কৰি যাম আৰু বিভিন্ন কাম কৰি যাম অসমৰ কাৰণে আৰু অসমীয়া মানুহখিনিৰ কাৰণে এই ক্ষেত্ৰত মই তোমাৰ সংগীতৰ বিষয়ে অকনমান জানিলো আৰু হয়তো ইমান দীঘল এটা যাত্ৰা ইমান কম সময়ৰ ভিতৰত শেষ কৰিব নোৱাৰিম তাৰ পিছত মই তোমাক অলপমান জানিব বিচাৰিম তোমাৰ শিক্ষা অনুষ্ঠানৰ বিষয়ে বা তোমাৰ যিবিলাক আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছা তাৰ ভিতৰত মই দুটা কলেজৰ আৰু ইউনিভাৰ্চিটিৰ নাম ক'ম তুমি ডিকে কলেজৰ হায়াৰ সেকেন্ডাৰী ক্লিয়াৰ কৰিছা দক্ষিণ কামৰূপ মহাবিদ্যালয় 2018ত কমপ্লিট কৰিছা এই যে ডিকে কলেজ দক্ষিণ কামৰূপত এটা বহুত নামি দামী এটা কলেজ হয় এই ক্ষেত্ৰত তুমি কি ক'বা কলেজখনৰ বিষয়ে কলেজখনৰ বিষয়ত কলেজখনতো বহু সাংস্কৃতিক দিশতো বহুত আগৰণুৱা সেইটো আপুনিও জানে আপুনিও তাৰ পৰাই শিক্ষা গ্ৰহণ কৰিছে তো ভাল তাতে ভাল এক্সপেৰিয়েন্স আছে আৰু তাতে আমাৰ গোটেই লোকেল মানুহখিনি আমাৰ তাৰে গোটেইখিনি মানুহ ঘৰুৱা মানুহখিনি আছে সেই জায়গাখিনি দক্ষিণ কামৰূপৰ ল'ৰা ছোৱালীখিনিয়ে তাতে শিক্ষা গ্ৰহণ কৰে আৰু তাতে গীতৰ লগত বহুত জড়িত হৈছে কলেজ উইক কৰিছো তাতে প্ৰাইজ গ্ৰহণ কৰিছো তাতে পুৰস্কাৰ বহুতখিনি গ্ৰহণ কৰিছো ভাল এক্সপেৰিয়েন্স এটা হৈছে আৰু তাৰে লগৰখিনিৰ লগতে গানৰ এটা মাহল এটা আছিলে সেই টাইমত আমিও সেইখিনি পাইছো আৰু তাতে আছিলে বৃন্দাবন আছে তাতে হেৰি আছে সেইটোতো এটা বৃন্দাবনৰ এক্সপেৰিয়েন্স কি তেতিয়াতো মানুহে তেনেকুৱা কি হয় নতুনকে কলেজত আহে স্কুলৰ পৰা আহি নতুন এটা জীৱন এটা আৰম্ভ হয় নতুনকে কলেজত প্ৰৱেশ কৰে তো এটা বেলেগ ধৰণৰ এটা মাহল এটা পাই যায় বহু মানুহ বিভিন্ন কথা বাৰ্তা আদি কৰি নতুন প্ৰেম হ'ব কিবা বহুত কথা আহে তাতে
কিন্তু এনেকুৱা মোৰ ক্ষেত্ৰত নাছিল যে প্ৰেম সম্বন্ধত নাছিল, কিন্তু আমি মানুহ বহুত পাইছিলো আৰু আমাৰ মাহলটো আছিলে একচুৱেলি গান নাচৰ কথা বা কিবা কলেজ উইক হ'ব তাৰ কাৰণে প্ৰস্তুতি এনেকুৱা। তো কিবা এটা প্ৰগ্ৰাম হৈছে তাতে আমি অংশগ্ৰহণ কৰাৰ কাৰণে আলোচনা হ'ব বা কিবা এনেকুৱা ধৰণৰ, বা গানৰ এটা মাহলৰ গান গাইছে কোনোবাই, এনেকুৱা ধৰণৰ অলপ ধেমালিও হয় তাৰ মাজতে। ঘুৰিব যাওঁ একেলগে, ৰেষ্টুৰেণ্টত খাওঁ, তো তেনেকে সেই বস্তু অলপ প্ৰথম অৱস্থাত অলপ হয় যে তেনেকুৱা পঢ়াৰ পৰা ফালৰি কাটি যায়, কাৰণ তেতিয়া নতুনকে এজাক কয় নহয় এজাক নতুন বতাহ লাগিছে বুলি, এজাক নতুন বতাহ লাগে প্ৰথম অৱস্থা। কিন্তু সেইটো বস্তু কেনেকে নিজকে হোল্ড কৰি নিজৰ কামখিনি ভালকে কৰা হয় সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰে। সেইখিনি মই কৰিছিলো আৰু সেইটো এক্সপিৰিয়েঞ্চ আছে। এটা কলেজ নতুনকে প্ৰথম যেতিয়া কলেজত যায় সকলোৰে এটা ভাল লগা সময় থাকে, ভাল লগা এটা থাকে, সেইটো ময়ো পাইছো। আৰু বৃন্দাবনত কিমান দিন পঢ়িছা মনত আছে নে? বৃন্দাবনত বহিছো, বহুত বহিছো। তাতেতো আৰু এনে ক্লাছ আড্ডাই চলে, কেতিয়াবা ক্লাছ বাংকো মাৰিছো, ক্লাছ বাংক কৰিও তেতিয়া বহিছো। তাতে বহি পিনে আমি একেলগে লেকচাৰ দিছো। সেইবোৰ এটা সময়ত ধেমালি আছে, কিছুমান মিষ্টেকো আছে যে সেইটো ভুল, সেইটো পিছত গম পাইছো, এতিয়া ৰিয়েলাইজ কৰিছো যে সেই ক্লাছটো যদি কৰিলোহেঁতেন আজি এইটো কৰিব পাৰিলোহেঁতেন, সেইটোৱে। কিন্তু সেইবোৰ এটা আমাৰ ফূৰ্তিয়ে আছিলে, সেই সময়ত ধেমালি আছিলে। চবে তেনেকে ক্লাছ বাং মাৰাটো বেলেগ এটা কাম কৰিবলৈ আছিলে। আৰু ক্লাছ যেতিয়া বাং মাৰা যায় তেতিয়া মানে মনটো বহুত বেছি ভাল লাগে, মানে বাং মাৰি এনজয় কৰি সেইটোৱে। সেই সময়ত আছিলে সেইটো বস্তু। কিন্তু তাৰপিছত তাৰ পৰা শিকিছো, ডিগ্ৰী লেভেলত শিকিছো যে এইটো ভুল কাম কৰিছো, এইটো বেয়া হৈছে। তাৰ পৰা শিকাটো মানে জৰুৰী, যে ভুলৰ পৰা মানুহে যদি কিবা এটা শিকে নহয় সেইটো ভাল। নিজকে এটলিষ্ট ভাল কৰিবৰ কাৰণে, নিজে পজিটিভনেছ এটা আনিবৰ কাৰণে সেইটোৱে ভাল কথা। তাৰপিছত তুমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়িছা। ডিব্ৰুগড় ইউনিভাৰ্চিটি 2021ত মই তাতে 21ত মই সোমাইছো, 23ত মোৰ মাষ্টাৰ্ছ কমপ্লিট হৈছে। কিহত কৰিছিলা? মই সংগীতত কৰিছিলো, কণ্ঠ সংগীতত কৰিছিলো। তাৰে অভিজ্ঞতাটো কোৱা। তাৰেতো অভিজ্ঞতা বেলেগ, ইউনিভাৰ্চিটি লেভেলৰ কথাবোৰ বেলেগে হয়। তাৰে আৰু কলেজতকে এখন আৰু বিশাল পৃথিৱী, এখন বিশাল এটা মাহল এটা সোমাই যোৱা যায়। আৰু তাতে ইয়াতকে বেছি সাংস্কৃতিক পৰিৱেশটো তাতে আৰু বেছি আগবঢ়া। আৰু তাতেতো বহুত হৈছে, আমাৰ ভাৰ্চিটি উইকৰ পৰা আদি কৰি বিভিন্ন আমি গানৰ লগত তাতে বেলেগ। আৰু মোৰ নিজৰ যিটো কোৰ্চ আছিলে সেইটোৱে মোৰ মিউজিক হয়। আমাৰ যিটো পৰিবেশ কলা অধ্যয়ন কেন্দ্ৰ, ডক্টৰ ভূপেন হাজৰিকা পৰিবেশ কলা অধ্যয়ন কেন্দ্ৰ, তাতে মই কৰিছো। এইটো আমাৰ চেণ্টাৰ আছিলে। তো তাতে শিক্ষানুষ্ঠানটোতে তাতে এটা বেলেগ ধৰণৰ মাহল আছে। ৰাতিপুৱাৰ পৰা গান আৰম্ভ হয়, তাতে নাটক আছে, বেছিকেলি নাটক আছে, সত্ৰীয়া আছে আৰু গান আছে, গীতৰ কণ্ঠ সংগীত আছে। তাতে ভালদৰে আমি গোটেইখিনি লগ হওঁ, লগ হৈ পেলাই তাতে গীতৰ অনুষ্ঠান হয়, নাটকো কৰিছো মই। তাতে বহুত কেইখন নাটক কৰিছো। গানৰ কোৰ্চ কৰি আছিলো, কিন্তু নাটক বেছিকে কৰিলো, কাৰণ সেইটোত মই বেছি ইণ্টাৰেষ্ট আছিলে। সেইকাৰণে নাটক সৰুৰ পৰা কৰি আহা, তাতেও এটা বেলেগ মাহল বাৰু। আৰু তাতে কোৰ্চ আছে নাটকৰ, তো সেনেকুৱা এটা মাহল পাইছো। তাতেও বেলেগ ধৰণৰ, আৰু নাহৰৰ দেশ বুলিয়ে কয় ডিব্ৰুগড় ইউনিভাৰ্চিটি নাহৰৰ দেশ। আৰু নাহৰৰ দেশৰ বিভিন্ন কথা আছে তাতে, বিভিন্ন মানুহ, আৰু এইবোৰ তাতেও এটা প্ৰেমৰ হেৰি আছে। তাতে প্ৰেম হৈছে, নোহোৱা বুলি মই নকওঁ বাৰু সেইটো। কিন্তু তথাপি সেই বস্তুটো এনেকুৱা নাছিলে যে এটা বেলেগ হেৰি হব। কিন্তু তাতে আমাৰ বেছিকে আছিলে তাৰে মানুহবোৰৰ কথাবোৰ, এচেণ্টটো বহুত বেলেগ। আৰু প্ৰথম মই ইয়াৰ পৰা গৈছো, তো সেইটো তাতে মই সেইখিনি বস্তু কিন্তু ভালদৰে শিকিছো যে আমাৰ অসমীয়া যিটো লিখিত ভাষা, সেই ভাষাটো মই তাতে কিন্তু মোৰ ভাল হৈ আহিছে। তাৰ পৰা মানে গ্ৰ' হৈছে, মানে ভাল হৈছে। দক্ষিণ কামৰূপৰ বুলি ক'লে ভাষাটো অলপ বেলেগ হৈ যায়। এনে দুই এটা কেতিয়াবা খং উঠিছে, কেতিয়াবা মাতি দিছো, ইয়াৰে ভাষা ওলাই গৈছে, এইটো বেলেগ কথা। কিন্তু তাতে বেচিকেলি মোৰ সেইখিনি কিন্তু মোৰ ইম্প্ৰুভ হৈ আহিছে, আৰু গানৰ ভইচ ইম্প্ৰুভমেন্ট হৈছে, আৰু নিজৰ আচলতে কনফিডেন্স লেভেলটো বহুত বাঢ়িছে। তাৰ পৰা বহুত কথা শিকিছো, আৰু মিষ্টেকো হৈছে, কিছুমান ভুল কৰিছো, অলপ সময় অভাৱত নষ্ট নকৰা নহয়, কৰিছো। কিন্তু সেইখিনি যি হয় ভালৰ কাৰণে হয় বুলি ভাবি লৈছো আৰু সেইটোৱে। তাৰপিছত তুমি নাহৰক লৈ কবিতাও লিখিছিলা। লিখিছিলো দুই এটা, সেইটো আছে। নাহৰৰ বহুত কেইটা একচুৱেলি কবিতা লিখিছিলো, আৰু এতিয়া অলপ কবিতা লিখাটো অলপ চৰ্চাটো কমি গ'ল, কিন্তু সেই টাইমত মই লিখিছিলো অলপমান। আৰু এই নাহৰৰ প্ৰতি যিটো অনুভৱ,
প্ৰেমত পৰিয়ে হয়তো প্ৰেমত পৰি লিখিছিলো কিন্তু মই নাহৰৰ দেশখনৰ ওপৰত প্ৰেমত পৰি লিখা একচুৱেলি সেইটোৱে মই বুজিছো যে নাহৰৰ প্ৰতি মানে পৰিলে কবিতা লিখিছিলা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মাহলটো আছিলে খুব ধুনীয়া এটা হল পৰিষ্কাৰ তাৰে আপুনি যদি সোমাই যায় তাতে জ্যোতিবাদ চৰাইৰ পৰা সোমাওতে এনেকুৱা এটা পৰিৱেশ লাগিব যে ক'ত সোমালো এখন বেলেগ পৃথিৱীত সোমালো নেকি এনেকুৱা বেলেগ এটা জাগা যেন বাহিৰত ক'ৰবাত আছো আমি তেনেকুৱা এটা মাহল এটা আছিলে মানে সোমাওতে তাৰ পৰা সোমাই গৈ থাকোতে আপোনাৰ এনেকুৱা লাগিব চাৰিওদিশে গছ মানে নাহৰৰ গোটেই গছ কেইডাল আছে চাৰিওদিশে একদম আৰু ধুনীয়াকে আলি বাটটো গৈছে আৰু চাইডে চাইডে ডিপাৰ্টমেণ্টবোৰ আছে গছ গছনিৰ মাজত তাৰে মাজতে বহাৰ কাৰণে আসন আছে তো বিভিন্ন মানে তাৰে সেই মাহলটো এটা বেলেগ আছিলে মনত আছে নেকি যে নাহৰক লৈ যে কবিতা লিখিছা নাহৰক লৈ বহুত কেইটা কবিতা আছে কিন্তু এতিয়া কবিতা কেইটা মনত নাই সেইকেইটা মানে কি হ'ল সেইটো কাৰণ সেই চৰ্চাত নাই আৰু প্ৰথম লিখি পেলাই এতিয়া আৰু বহুত দিন সেইকেইটা কবিতাৰ লগত মানে কানেকশ্যনটো কমি আছে সেইকেইটা এতিয়া মনত এতিয়া নাই বাৰু এনেকুৱা নাই তাৰপিছত তুমি যিহেতু অভিনয় আমি এতিয়া অভিনয়ৰ কথা পাতিম তুমি যে অভিনয় ক্ষেত্ৰখনতো ভৰি দিছা অভিনয় কৰি আহিছা তোমাৰ হিমাংশু ছাৰৰ লগতো তুমি অভিনয় কৰিছা এই অভিনয় জগতৰ অভিজ্ঞতাটো কেনেকুৱা তোমাৰ অভিনয় জগতত মই বহু বেছি কাম কৰা নাই যদিও মই নাটক কৰিছো বেছিকেলি ক্লাছ 7 ৰ পৰা নাটক কৰিছিলো আৰু হিমাংশু দাৰ লগত কৰিছিলো প্ৰথম নাটকখন আছিলে এখন গাঁৱত এটা টিভি আছিল এই নাটকখন বহুত জায়গাত পপুলাৰ হয় ন সেইখন বহুত পপুলাৰ সেইখন বহুত শ্ব' হৈছে এইখনৰ বহুত শ্ব' হৈছে আৰু মই কৰিছিলো ক্লাছ 7 ত ফাৰ্ষ্ট তো একদম সৰু তাৰে এটা চিন আছিলে চুটি ফ্ৰক পিন্ধা সেইটো কৰিছিলো এনেকুৱা আৰু ফ্ৰকটো পিন্ধি পেলাই আৰু ক্ষীণ আছিলো ওখ পাখ ছোৱালী এজনী আৰু তেতিয়া মানে বয়সতকে বেছি দেখাত ওখ তেতিয়া মানে এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু সেই এটা মোৰ কাৰণে এটা ভাগ্য বুলিয়ে ক'ব লাগিব ভাল চান্স এটা আছিল লাইফত যে তেতিয়া মই আমাৰ মইনাদা বুলি কওঁ যিহেতু আমাৰ ঘৰৰে কওঁ সেনেকে আৰু হিমাংশু দাই মানে প্ৰথম যিখন নাটক সেইখন নাটক মোৰ জীৱনৰ প্ৰথম নাটকখন আৰু সেই তাৰে ফাৰ্ষ্ট শ্ব'টো কৰিছো ৰবীন্দ্ৰ ভৱনত ফাৰ্ষ্ট শ্ব' আছিলে তো তেনেকে কৰিলো আৰু তাতে সেইটো এটা মোৰ ইমান সৰুতে ৰবীন্দ্ৰ ভৱনৰ ষ্টেজখন মঞ্চখন পোৱাটো বহুত ডাঙৰ কথা সেইটো ভয়খন আছিলো দেই মোৰ সেইটো বস্তু নাছিলে কাৰণ সৰুৰ পৰা গান চান গাই থকাটো অলপ সাংস্কৃতিক দিশত গোটেইখিনি আগৰুৱা গোটেই ফেমিলিটোৱে আমাৰ সেইটো আছে যিহেতু সেই ভয় বোলা বস্তুটো নাছিলে কিন্তু এতিয়াও বা ষ্টেজত উঠে মোৰ ভয় নালাগে আৰু চবতছে ডাঙৰ কথা এতিয়া ভয়টো কনফিডেন্স লেভেলটো ইমান ভালকে আছে ষ্টেজত ভয় বোলা বস্তু নাইকিয়া হৈ গ'ল এইবাৰ যিটো আমাৰ প্ৰতিধ্বনি গ্ৰুপত মই আছিলো সেই ষ্টেজত যেনেকে পাৰফৰ্ম কৰিলো এতিয়া মানে মোৰ কাৰণে ষ্টেজখন ইমান পানী নিচিনা হৈ গ'ল মই কথা ক'ব বা ষ্টেজত পাৰফৰ্ম কৰিব মোৰ এতিয়া সেই ভয় বোলা বস্তুটো নাই তোমাৰ অভিনয় যে কৰিছিলা তুমি তাৰে ডাইলগ মনত আছে নে নাই এখন গাঁৱত এটা টিভিৰ ডাইলগ এই বহুত সৰুতে কৰা নহয় এতিয়া ৰিহাৰ্চতে এই দেউতাই কিবা মোক মৰমেই নকৰে এনেকুৱা টাইপৰ মায়ে কিবা মোক মৰমেই নকৰে এনেকুৱা এটা ডাইলগ আছিলে মানে লাষ্টত সেইটো ডাইলগ আছিলে কিন্তু সেই সময়ৰ ডাইলগ এতিয়া মনত ভালকে নাই সৰুতে কৰা কিন্তু ভাল এটা হেৰি আছে আকৌ মানে এই বস্তুটো মানে মনত মানে ভালকে আছে বস্তুবোৰ মানে সেই সময়ৰ সৰুৰে সিকুৱেন্সবোৰ মনত আছে আৰু কেনেকে ৰিহাৰ্চেলৰ টাইমিংবোৰ কেনেকে শিকাইছিলে আৰু তেতিয়া হিমাংশু দাই কৈছিলে বেলেগ দেখোন পাৰে দেখোন এনেকুৱা টাইপৰ তেতিয়া মানে এইটোৱে ফুৰ্তি আছিলে তেতিয়া ভবা নাছিলো যে এইটোৱে লাইফত এটা মানে মোৰ কাৰণে কেৰিয়াৰত এইটোৱে এটা মই নিজে কৰিম বা এইটোৱে মোৰ কাম হ'ব বুলি মই এইটো ভবা নাছিলো কিন্তু তেতিয়া ফুৰ্তিত কৰিছিলো আচলতে তেতিয়া এইটো এনজয়মেণ্ট আছিলে আৰু সেই আৰু তেতিয়া বেলেগ আছিলে সময়বোৰ বেলেগ সৰু আছিলোতো এতিয়া তুমি যে এতিয়ালৈকে নাটক আৰু চিনেমা জগতত কিমানখন নাটক কৰিছা বুলি ভবা 8খন মান নাটক কৰিছো তাতকে বেছি কৰা নাই কাৰণ 8খন নাটক এইকাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিত থাকোতে কৰিছো তেতিয়া বহুত ডিব্ৰুগড় ইউনিভাৰ্চিটিত থাকোতে নাটক কৰিছিলা তাৰে অভিজ্ঞতাটো কেনেকুৱা অলপমান যদিও হেৰি আছে সংলাপ মুখস্থ আছে তাতে সংলাপ বিশেষ নাছিলে আৰু এটা কেৰেক্টাৰ কৰিছিলা সেইখন আছিলে সাহসী ছোৱালী সেইটো আছিলে আমাৰ ইয়াতে আমাৰ গাঁৱত আমৰাংগা বৰিহাটত এটা ঐশ্যনাথ মহোৎসৱ বুলি এটা হেৰি আছে সংগঠন মানে গ্ৰুপ এটা আছে আৰু আনুষ্ঠানিক মানে হেৰি আনুষ্ঠানিক বুলি নহয় এইটো এটা সাংস্কৃতিক মানে তো 2019ত সেইটো গ্ৰুপৰ সংলাপটো মনত আছিল আৰম্ভণি হৈছে সংলাপটো অলপ মনত আছে এইটো মই অলপ মাতি দিছো
সেইটো মই বহুবাৰ মাতিছো তথাপি মই আকৌ মাতি দিছো বাৰু 2-4 মান কেনেকৈ নতুন হওঁ ক'ত নতুন মানুহ মোৰ নিচিনা নাৰী এজনীৰো আজি নিৰাপত্তা নাই স্পীডৰ বাবে পাগল বিজনেছৰ বাবে পাগল আজিৰ মানুহ কোনফালে যাম এনেকুৱা ধৰণৰ আছিলে ডায়লগটো আৰু আচলতে এজনী সাহসী মহিলা যদিও লাইফত সেই জীৱনটোত সেইজনী মহিলাৰ কিন্তু সাংঘাতিক কষ্ট আছে দুখ আছে আৰু মহিলা এজনী কেনেকুৱা হয় বিয়াৰ পাছত এটা বেলেগ এটা জীৱন সকলোৰে হিচাপে সেইটো আহি যায় যে লাইফত সাহসটো কিন্তু বহু পাছত আহে বহুত আচলতে এই কিমান সংঘৰ্ষৰ মুখামুখি হ'বলগীয়া হয় নিজৰ ফেমিলিৰ কথা থাকে নিজৰ সামাজিক কথা থাকে অৰ্থনৈতিক আৰু সেই সকলোখিনি বস্তুৱে মেইনটেইন কৰিব লগা হয় এজন মহিলাই আৰু সেইটো আগৰ পৰা আজিলৈকে কিন্তু চলি আছে আৰু ছোৱালী বা মহিলাই বহুত বেছি ষ্ট্ৰাগল কৰিব লগা হয় আমি সন্মুখীন বেছিকে কৰিব লগা হয় বহু ক্ষেত্ৰতে বহু নিজে চলিবৰ কাৰণে ভাবিলে সময় নাই নিজৰ কাৰণে ভাবিলে সময় নাই আৰু বেলেগৰ কাৰণে কৰো বেলেগৰ কাৰণে জীৱনটো যেন শেষ কৰি দিলে এনেকুৱা হয় উৎসৰ্গা কৰি দিলো আচলতে সেই বস্তুখিনিয়ে সেই নাটকখনত আছে প্ৰতিফলিত হৈছে আৰু সেইটো মোৰ কাৰণে বহুত কষ্টকৰ চৰিত্ৰ আছিল দেই কাৰণ সেই টাইমত মই বহু কষ্ট কৰিব লগা হৈছিল আৰু মোক বেলেগ ধৰণে যিজন ডিৰেক্টৰ আছিলে তেখেত আছিলে বলেন চৌধুৰী খুৰা তেখেতে মানে মোক সাংঘাতিক ট্ৰেইন কৰাইছে মানে সেইটো কাৰণে মেখেলা চাদৰ পিন্ধিয়ে আহিবা দেই এনেকে কৈছে কাৰণ মোক খোজৰ পৰা আদি কৰি মোক মানে তাৰে কেৰেক্টাৰটো আছিলে কেৰেক্টাৰ চৰিত্ৰটো আছিলে বিপাশা নামটো তো তাইৰ জীৱনটো কেনেকুৱা হ'ব পাৰে আৰু তেতিয়া মই পঢ়ি আছো ডিগ্ৰী তো এনেকুৱা এটা জীৱনত মোৰ হেনেকুৱা ঘটনা কেতিয়াও ঘটা নাই কিন্তু মই নিজকে দেখাব লাগিব নিজকে সোমাই দেখাব লাগিব মই যে বিপাশা এটোটো মোৰ মানুহে দেখিব লাগিব হৃদয়ঙ্গম কৰিব লাগিব ন মই নিজে এইটো কাৰণে সাংঘাতিক ধৰণৰকে মোক মানে শিকোৱা হৈছিল এটা এটা পইণ্ট এটা এটা ডায়লগ থ্ৰোইঙৰ পৰা আদি কৰি সকলো আৰু মই শিকিছো এই নাটকখনত মই বহু কথা শিকিছো আৰু ষ্টেজখনৰ প্ৰতি মোৰ সেই সময়ত মানে এটা বেলেগ ভাল পোৱা আৰু বেলেগ এটা অবসেছনেছ মোৰ আহি গ'ল আৰু তাৰপিছত তুমি যে এই গান শিকিছা তোমাৰ দেউতাৰ কথা কৈছা যে তুমি দেউতাৰ পৰা শিকিছা এই ক্ষেত্ৰত তোমাৰ দেউতাক কিমান আগবঢ়া মানে গানৰ দিশত বহু বেছি আগবঢ়া আৰু দেউতা অকল নিজৰ গীত নিজৰ অসমীয়া গীতে বুলিয়ে নহয় মোৰ দেউতাই গজল ভজন বৰগীত লোকগীত আনকি বহু বেলেগ বেলেগ গীতৰ মানে সমাহাৰ তেখেতৰ তাত আছে বহু মানে অকল ইয়াতে সন্নিৱিষ্ট নহয় অকল তাৰে অন্তৰ্ভুক্ত নহয় যে অসমীয়া গীতে তেখেতে অসমীয়া গীতে গায় জয়ন্ত হাজৰিকাৰ গীত ভূপেন হাজৰিকাৰ গীতৰ পৰা আদি কৰি সেইখিনি অসমীয়া গীতসমূহতো জানে দেউতাৰ তাত বহুত বহি আছে মানে কপি মানে ইমানবোৰ আছে মানে তাতে বিভিন্ন ধৰণৰ এখনত জয়ন্ত হাজৰিকাৰ গীত এখন ভূপেন হাজৰিকাৰ গীত আছে খগেন মহন্তৰ গীত তো তেনেকে বৰগীতৰ লোকগীতৰ দেউতাই সকলোখিনি গীতেই জানে আৰু মই যদি কিবা এটা অসমীয়া গীত জানিব লগা হয় মই বেলেগৰ ওচৰলৈ নগলেও হয় মোৰ দেউতাই শিকাব মোৰ দেউতাই বুজাব দেউতাৰ তাত মানে সকলোখিনিয়ে গীতৰ হেৰি আছে তো সেইটো বস্তু দেউতাই সকলো জানে সবখিনি গীতেই জানে এতিয়া আৰু তাৰ উপৰি তেখেতে চবচে ডাঙৰ কথা মডাৰ্নিষ্টটো যে দেউতাৰ এটা সাংঘাতিক ধৰণে আছে আধুনিকতাটো বেলেগ ধৰণে আছে তেখেতে মানে ইমান প্ৰেক্টিকেল মানুহজন যে হেৰিও সব গীতে হিন্দী গীত এতিয়া হিন্দী গীতসমূহে সকলো গীত নুশুনে যদিও কিছুমান গীত আছে অৰিজিত সিঙৰ গীত কেৰ গীত আমিও ভাল পাওঁ সেইবোৰ গীত শুনি আৰু দেউতাই গজল ভজন গজলো শুনে এতিয়া মেহেদী হাছানৰ জগজিৎ সিং তেখেতসকলৰ এতিয়া গোলাম আলী এনেকে বহুতৰ গজল নিজে শুনিও থাকে শুনি এতিয়াও শুনি থাকে আৰু এতিয়াও গাই থাকে ঘৰতে নিজে হাৰমনিয়ামটো বজাই গায় আৰু বেলেগৰ কথা অনুষ্ঠান এটা আছে আমাৰ তাতে মাহিলী বৈঠকী বুলি মাহেকত হয় তাতে গাঁৱৰ যিখিনি আমাৰ তাৰে মানুহ আছে যিসকলে লোকগীত গায় বৰগীত গায় যি গীত গায় তো তেখেতসকলে সেই অনুষ্ঠানটোত আহে আৰু গধূলি এনে অলপমান মেল টাইপ হয় আৰু এনেকে মানুহখিনি যে গাঁৱৰ মানুহ অলপমান এটা সময়ৰ বাবে থুপ খাই সকলোৱে নিজৰ কৰ্মব্যস্ততাত থাকে যদিও গধূলি সময় লগ হয় আৰু মাহত এবাৰ হয় সেই অনুষ্ঠানটো তাতে দেউতাহঁতে নতুনকে সেইটো অনুষ্ঠানটো আৰম্ভণি কৰিছিলে তিনিজন ব্যক্তিয়ে লগ লাগি দেউতাও আছিলে এই অনুষ্ঠানটোত এতিয়াও সেইটো অনুষ্ঠান চলি আছে মাহিলী বৈঠকী বুলি কয় আৰু বহু লোকে জানেও তাতে সেইটো অনুষ্ঠানটোৰ বিষয়ে তাতেও আমাৰ এটা চৰ্চা হৈ থাকে গানৰ দেউতাও তাতে চৰ্চা নিজৰ হৈ থাকে কাৰণ দেউতাৰ ৰিটায়াৰমেন্টৰ পিছত দেউতা সেইবোৰৰ লগতে লাগি থাকে জড়িত হৈ থাকে আৰু মনটো ভাল লাগি থাকে দেউতা আৰু দেউতা নিজে বহুত এটা ফুৰ্তিবাজ মানুহটো আমি কাৰণে ভাল পাওঁ যে দেউতা গানৰ লগত লাগ হৈ থাকিলে এটলিষ্ট মানুহজন বৰ নহয় বা মাইণ্ডটো ফ্ৰেছ হৈ থাকে
আৰু এতিয়া এনেকুৱা এটা সময়ত এনেকুৱা এটা বয়সত মানুহজনে যদি ফূৰ্তি কৰি থাকে এইটো আমাৰ কাৰণে ভাল লগা কথা আৰু দেউতা নিজে বহুত মানে ষ্ট্ৰং ভেৰি ষ্ট্ৰং মানে সেইটো ক্ষেত্ৰত মানে মই বহুত তেখেতৰ পৰা বহুত অনুপ্ৰাণিত দেউতাৰ পৰা গানৰ ক্ষেত্ৰখনত মই তোমাক যদি সুধো যে ইনস্পিৰেশ্যন কাৰ পৰা পোৱা সেইটো অবভিয়াছলি দেউতা সেইটো দেউতা বহুত ছাপোৰ্ট আৰু বহুত বস্তু শিকিছো বহুত আজি যদি মোক মানুহে জানিবা মানুহে গ্ৰহণ কৰে সেইটো আৰুতো মোৰ মা দেউতা বুলি আৰু তোমাৰ ভাল লগা সিঙ্গাৰ কোন হয় বলিউডৰ আৰু ভাল লগা সিঙ্গাৰ অসমীয়া জগতৰ ক'ব পাৰা তাৰ পিছত অসমীয়া জগতৰো সুধিম বলিউডৰো সুধিম অসমীয়া জগতৰ হলে মই কিন্তু অনিন্দিতা পালৰ গীত মই বহুত ভাল পাওঁ বহুত ভাল লাগে আৰু মনোজ্যোৎস্না মহন্ত বাইদেউৰ গীত ভাল পাওঁ এতিয়া মোৰ অলপ চইচবোৰ বেলেগ বেলেগ হা এতিয়া অসমীয়া এতিয়া বৰ্তমান সময়ত যদি কণ্ঠশিল্পীৰ কথা সুধে মইতো পাপন দাৰ গীত মই বহুত ভাল পাওঁ জুবিন গাৰ্গৰ গীতো ভাল পাওঁ তেনেকুৱা এনেকে বহুত আছে এনেকুৱা নহয় যে এইজন মানুহৰ গীতহে ভাল পাওঁ বা এইজনী কণ্ঠশিল্পীৰহে ভাল পাওঁ বা কাৰোবাৰ পাৰ্চনেলি মই সেইটো হেনো নহয় যে পইণ্ট সেনেকুৱা নহয় যে ভাল পাওঁ বহুতৰে ভাল পাওঁ আৰু সেইটো কোৱালিটি বেছিছ হ'ব লাগিব তেতিয়াহে মানে বস্তু আৰু মোৰ সকলো গান মই পচন্দ নকৰো এতিয়া কেতিয়াবা এনজয়মেন্টত হেডফোনকে গান শুনিছো সেইটো বেলেগ বস্তু কিন্তু ভাল পোৱাটো বেলেগ বস্তু সঁচাকে হৃদয়ংগম কৰা গানবোৰ সেইবোৰ বেলেগ আৰু বলিউডৰ হিচাপত মই ভাল পাওঁ অৰিজিত সিঙৰ গান খুব ভাল লাগে শ্ৰেয়া ঘোষাল ভাল লাগে সুনিধি চৌহান ভাল লাগে কেকে ভাল লাগে এনেকে বহুত আছে কিন্তু বেসিক্যালি মোৰ শ্ৰেয়া ঘোষাল সুনিধি চৌহান সিহঁতৰ বহুত ভাল লাগে আৰু নতুন নতুন কণ্ঠশিল্পী বহুত আহিছে আৰু নেহা কক্কৰ বেয়া নালাগে কিছুমান ক্ষেত্ৰত ভাল লাগে বোল্ড ভইচ শিকিব লগা বহুত আছে তেখেতসকলৰ পৰাও সুনিধি চৌহান এটা বেলেগ লেভেলৰ তেখেতৰ বিৰাট ভাল লাগে মানে পাৰ্চনেলিটি বিৰাট বেলেগ কণ্ঠ বেলেগ তেখেতসকলৰ পৰা শিকিব লগা আচলতে বহুত আছে আৰু মই গান গীত বেছিকে মই শ্ৰেয়া ঘোষাল সুনিধি চৌহান কেকে অৰিজিত সিং বেছিকে শুনো অসমীয়া ক্ষেত্ৰত পাপনটো বলিউড ইয়াৰে অসমৰ বুলি কথা নাই তেখেতৰ অলৰাউণ্ড তেখেতৰ চবতে গীত চলে চব গীতে গায় তেখেতে মোৰ ভাল লাগে এতিয়া তোমাক যদি মই কওঁ তুমি ইতিমধ্যে কৈছা চাগে অভিনয়ৰ প্ৰশিক্ষণ লৈ আছা আনুষ্ঠানিকভাৱে এতিয়া লোৱা হৈ গ'ল কমপ্লিট হ'ল এতিয়া তুমি যিহেতু বৰ্তমান নিউ জেনেৰেশ্যন বুলিয়ে ক'ব লাগিব যিহেতু তুমি প্ৰশিক্ষণ লৈছা আৰু এক্টিং কৰি আছা বুলি কৈছা তো সেই ক্ষেত্ৰত তোমাৰ লগতে আৰু যে 10জন মানুহ ওলাই আহিব অভিনয়ৰ ক্ষেত্ৰত হওক বা গানৰ ক্ষেত্ৰত হওক তুমি সেই মানুহসকলক বা সেই ল'ৰা ছোৱালীকেইটাক তুমি কি ক'বা আচলতে সাংস্কৃতিক দিশখনত আজিৰ দিনত বহুত ষ্ট্ৰাগল আছে কষ্ট বহুত আছে আৰু সেই কষ্টখিনি কৰিবৰ কাৰণে মানুহক লাগিব ধৈৰ্য আৰু ধৈৰ্যখিনি আৰু লগতে একাগ্ৰতা লাগিব তো সেই বস্তুটো ধৈৰ্যটো আমাৰ মানুহৰ আজিকালি খুব কম আৰু আজিৰ নিউ জেনেৰেশ্যনটো মই নিজে যিহেতু নিউ জেনেৰেশ্যনৰ হয় তো নিউ জেনেৰেশ্যনৰ শিল্পী হিচাপত মই এটা কথাই ক'ম যে বহু কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব আৰু সেইখিনি যিটো কাম কৰিম বুলি ভাবিছে এইটো একাগ্ৰতাভাৱে সেই কামটোতে কৰ্ম নিপুণতা কৰিব লাগে ভালকে কামটোত লাগিব লাগে আৰু মানুহে বেছি যদি আমাৰ মানুহৰ ধৈৰ্য নোহোৱাৰ হলে মানে এইটো কামটো মানে ভালকে আমাৰ সাফল্যমণ্ডিত নহয় আৰু সেই কামটোত ভালকে শুদ্ধ পথত গৈ কোনটো কাম কৰিব লাগিব কোনটো গীত গাব লাগিব কোনটো কাম কৰিলে মানুহে মোক ভাল পাব আৰু আজিকালি বিভিন্ন লাৰে লাপ্পা ধৰণৰ বহুত কাম চলি আছে বহুত কাম ধৰি আছে গীতৰ পৰাই কওক অভিনয়ৰ লগতে হওক বা সাংস্কৃতিক বিভিন্ন দিশত মানুহবোৰ আচলতে বেয়া হৈ গৈছে এইকাৰণে কাৰণ সেইটো আহি গৈছে বিজনেছ মাইণ্ডেড বেপেৰুৱা টাইপ মানে বেপাৰ হৈ গৈছে আৰু সেইটো আমি গমে পাই আছো যে গীতৰ নামত সাংস্কৃতিক দিশৰ নামত বেপাৰটো আমি বেছিকে প্ৰাধান্য দি আছো কিন্তু সেইটো নহয় কিন্তু কামটো কোনটো কৰিবা আচলতে তুমি গীত গাবা কোনটো লেভেলৰ গীত গাবা কেনেকুৱা গীত গাবা কিয় গাবা সেই বস্তুটো লাগে যে মই মানুহৰ কাৰণে গাম মই মানুহক কিবা এটা শিকাবৰ বাবে গাম বা কিবা এটা মেছেজ দিম লাইফত এইটো মানুহৰ উদ্দেশ্য এটা লাগিব যে কামটো কিয় কৰিব বিচাৰিছো নিজৰ ফেমিলিৰ কাৰণে কৰিব বিচাৰিছো নে নিজৰ কাৰণে কৰিব বিচাৰিছো সময় ভাবো যে যি কাম কৰা ভালকে কৰিব লাগে আৰু ভাল দিশত কৰিব লাগে সেইটোৱে কথা আৰু নিজৰ কাৰণে কৰিব লাগে কাৰণ সাহসীটো হ'বই লাগিব কিন্তু এনেকুৱা সাহসীও নহয় য'ত তুমি নিজৰ ভুল পথত লৈ গৈ তুমি সেই সাহসটো দেখুৱা সেই কামটো কৰা সেইটো মই তাৰে মই কিন্তু বিৰোধী আৰু একমাত্ৰ মই নিজৰ এখন ঘৰৰ মই এজনীয়ে ছোৱালী হিচাপতো সেই বস্তুখিনি মই নিজেও বহুত ভালকে ভাবিব লগা হয় বা বহুত চিন্তাৰ সময় আছে বহুত চিন্তা হয় কেতিয়াবা চিন্তাও কৰো তো মই নতুন প্ৰজন্মৰ শিল্পী হিচাপে মই ল'ৰা ছোৱালীবোৰ মইনো কি দিম কাৰণ মই নিজে ষ্ট্ৰাগল কৰি আছো
কিন্তু সেইখিনি কথা ফাৰ্ষ্ট কথাখিনি সেইখিনিয়ে যে ভালকে কাম কৰিব লাগে, কি কাম কৰিব সিলেকশ্যনটো ভালকে কৰিব লাগে, আৰু হতাশাত ভুগি লাভ নাই। আৰু আজিৰ দিনত বেছি আৱেগিক মানুহে চাব নিবিচাৰে, আৱেগিক মানুহক কোনেও সমৰ্থনো নকৰে আৰু মানুহে ইমান গুৰুত্ব দি নাথাকে। তো আজিকালি ষ্ট্ৰং বি মানে পজিটিভ, সেইটোৱে কথা। ভালকে কাম কৰিব লাগে, নিজৰ কাৰণে কৰিব লাগে, নিজৰ ফেমিলি মা দেউতাক বাদ দিয়ে আজিকালি কোনো নাই লাইফত, মা দেউতাই সকলো। আৰু বাকী যি কৰা ভালকে ভাল দিশত গৈ ভালকে মানুহৰ কাৰণে ভাল কাম কৰা, সেইটোৱে আৰু। তেতিয়াহ'লে তুমি যে এই অভিনয় জগত আৰু গানৰ জগতত গায়ক হিচাপে আজি পৰিচিত, সকলোৱে জানে, কম বেছি হলেও সকলোৱে জানে, আহিছোহে আগবাঢ়ি আৰু হয় কাম কৰি যাম। এই ক্ষেত্ৰত তুমি এই জাৰ্নিটোক লৈ কিমান হেপী? মই হেপী। কষ্ট হয় অলপ, বেলেগ কষ্ট নহয় আমাৰ সাধাৰণ এই ক্ষেত্ৰত। আজিৰ দিনত বৰ্তমান এই ক্ষেত্ৰখনত কষ্টৰ ভিতৰত এটাই কষ্ট, এইটো অৰ্থনৈতিক আৰু বেলেগ নহয় কষ্ট। বাকী মানুহ লগ পাওঁ, নাটক কৰিছো, মানুহ লগ পাওঁ, বহু মানুহৰ লগত থাকো, হেপী হৈ থাকো, কাম কৰি থাকো, নিজে ভাল পোৱা কামটো কৰো আৰু হেপী হৈ থাকো। গান গাইছো, সেইখিনি মাহল, সেই মাহলটো পাম, সেইখিনি মানুহ পাইছো, তো তাৰ মাজত হেপী হৈ থাকো যে মই সেই কামটো ভালেই পাওঁ, সেইটোৱে মোৰ ভাল পোৱা কাম আৰু সেইটোৱে যিহেতু কৰিম বুলি ভাবিছো জীৱনত, সেইটো এটা ভাল, সেইটোক লৈ মই বহুত হেপী। আৰু তেনেকুৱা হোৱা নাই, কেতিয়াবা হয় অলপ কষ্ট হয় আৰু চিন্তা হয় যে চাকৰি এটা লাগিছিলে নেকি, পইচাৰ কথাটো যেতিয়া ফাইনেন্সিয়েল কথাটো যেতিয়া মাথাত খেলে তেতিয়া কিন্তু আহে এই বস্তুটো। আৰু কেতিয়াবা ফেমিলিৰ কথাটো আকৌ ঘৰেও বিচাৰে যে অলপ এটা চাকৰি কৰিলে ভাল আছিলে, কাৰণ এটা মাষ্টাৰ্ছ কমপ্লিট কৰি আহিছো, তো ইমাননো পঢ়িছো কিয়, এটা চাকৰি বিচাৰে ঘৰৰ পৰা বিচাৰে। যিহেতু মোৰ আৰু এটা বেলেগ ধৰণৰ প্ৰেছাৰ পৰে, কাৰণ মই ঘৰৰ একমাত্ৰ ছোৱালী, তো এই ক্ষেত্ৰত সেইটো হয় বাৰু, অলপ কষ্ট হয়। কিন্তু মই নিজৰ লাইফত কিন্তু এনেকুৱা নহয় যে ঘৰত মোক এইটো কাম কৰিবৰ কাৰণে বাধা দিয়ে যে তুমি চাকৰি কৰিব লাগিব, এইটো নালাগে কৰিব, সেনেকুৱাও নহয় দেই। এনেকুৱা চাপৰ্ট কৰিয়ে থাকে, চাপৰ্ট কৰিছে কাৰণে কামটোত মই হেপী দেই। যদি ঘৰৰ পৰা সেইটো নাথাকে তেতিয়াহ'লে মই কামটো কৰিব নোৱাৰিব, মই হেপীও নহলোহেঁতেন। তো ফাৰ্ষ্ট হেপিনেছ সদায় আহে ঘৰখনৰ পৰা, আৰু মই সেনেকে হেপিনেছটো তাৰ পৰা ঘৰৰ পৰা মই সেই চাপৰ্টটো পাইছো কাৰণে মই কামখিনিতো কৰিব পাৰিছো, আৰু কামটো মই ভাল পাওঁ, কৰি আছো, কৰি থাকিম। মই সুখী, ভালকে সুখী। এইখিনিতে মই তোমাক কওঁ যে তুমি ইমান ব্যস্ততাৰ মাজত ইমানখিনি সময় দিছা, তাৰ কাৰণে অশেষ ধন্যবাদ। আপোনাকো ধন্যবাদ, বহুত বহুত ধন্যবাদ। তোমাৰ যিটো কৰ্ম আৰু তোমাৰ যিটো যাত্ৰা, সেই যাত্ৰাত তুমি সফল হোৱা, সদায় ভাল কামনা, শুভকামনা থাকিব। আৰু এইখিনিতে তুমি দৰ্শকসকলক কি কবা, যিহেতু এইটো এটা বহুত ষ্ট্ৰাগল কৰিবলগীয়া। মই অলপ আগতে ক'লোৱে যে কথাখিনি, কিন্তু দৰ্শকসকলক এইটোৱে ক'ম যে ছোৱালীবোৰক লৈ অলপমান, বিশেষকে ছোৱালীসকলক অকনমান অৱগত কৰা, এইটোৱে। আৰু ছোৱালী বুলি ক'লে এটা কথা যে এনেকুৱা নহয় যে ছোৱালী বেলেগ কিবা ল'ৰা বেলেগ, এনেকুৱা নহয়। কথাবোৰ আজিকালি সকলোৰে কাৰণে সমানে প্ৰযোজ্য। এটা কথা হয়, আমি অলপ কথাবোৰ বেলেগকে ভাবিব লাগে, ছোৱালীয়ে অলপ বেছি ধৰণৰকে ষ্ট্ৰাগল কৰিব লগা হয়, বহুত বস্তুৰ ষ্ট্ৰাগল, নিজৰ দৈহিক মানসিক বিভিন্ন কথাতে আমি গুৰুত্ব দিব লগা হয়, নিজৰ লাইফটো এটা বেলেগ ধৰণে চাব লগা হয়। কাৰণ ছোৱালী এজনী জন্ম হোৱাৰ পৰা নিজৰ লাইফটোত পঢ়াৰ পৰা আদিলৈকে বিয়া হোৱা সময়লৈকে লাইফটোত এটা বেলেগ ধৰণৰ এটা ষ্টেটিষ্টিকেলি এখন বেলেগ গ্ৰাফিক হেৰিত চলি থাকিব লগা হয়, ওখ চাপৰ, আৰু সেই বস্তুটো থাকেই, টেকা খুন্দা থাকে। তো একো নাই, সকলো হৈ থাকে, মানুহৰ আঘাত সংঘৰ্ষ সকলো থাকিব, কিন্তু কাম কৰি যাব লাগে ভালকে, নিজে ছেফ হয়, যে মই কেনেকে ছেফ কৰি নিজক ৰাখিম। আৰু এইখিনি কথা মই এই কাৰণে কৈছো, কাৰণ মই নিজৰ লাইফত অলপমান উঠা নমা অলপ হৈছে, মোৰ ক্ষেত্ৰত মোৰো অলপ ষ্ট্ৰাগল কৰিছে লাইফত, কষ্ট হৈছে, দুখ আছে, আৰু সেই সময়ত অলপ খেলি মেলি সৃষ্টি হৈছে কিছুমান ক্ষেত্ৰত। তো সেইকাৰণে চিলেকশ্যন চবতছে ডাঙৰ কথা, কি বস্তু, কি কাম কৰিম, কোনটো মানুহক মই চিলেক্ট কৰিম, আৰু কি মানুহৰ লগত কথা পাতিম, কোনজন মানুহে মোৰ লগত মোক ভালকে ভাবিব। কাৰণ আজিকালি সকলো ফেক হৈ পৰিছে, দুনিয়াখনে ফেকৰ মাজত থকা, উপায় নাই, ফেক মানুহৰ লগত ফেক হৈ চলিব লগা হৈ যায়। কিন্তু এইটো বেছিকে যদি ডুবি যোৱা যায় ন, সেই বস্তুটোতে সোমাই যোৱা যায়, যদি যে এইজনে ভাল মানুহ, চিলেকশ্যনটো বহুত ডাঙৰ কথা। আৰু চিলেকশ্যন কেনেকে কৰিম, সেইটো হ'ল মানুহৰ লগত কথা পাতিলে মানুহে বুজি পাব লাগিব, চবতছে ডাঙৰ কথা, যে এইজন মানুহ এনেকুৱা দেই, এইজন মানুহৰ লগত অলপ দূৰত থকাই ভাল। কিন্তু যদি জানি বুজি সেই তাতেই যদি জাপ দিব লগা হৈ যায়, সেইটো পুখুৰীতে যদি জাপ দিব লগা হৈ যায়,
সেইটো নিজৰ কাৰণে বেয়া আৰু নিজৰ কাৰণে হানিকাৰক আৰু বেলেগ নহয় সেইকাৰণে ভালকে কাম কৰিব লাগে আৰু ভাল পজিটিভ কাম কৰিব লাগে যিটো মানুহে কষ্ট নাপায় নিজে আৰু এইবিলাক সংঘৰ্ষটো এইবোৰ থাকিব এই বিষয়ত কি কম লাইফত চলিয়ে থাকিব সদায় সুখ আছে মানে দুখ থাকিব এই যে পৰস্পৰ নিৰ্ভৰশীল টাইপ কথা আৰু তো এইবিলাক ঘটি থাকে তো মই বেলেগ একো নকওঁ নিজে ভালকে কাম কৰিব লাগে ভালকে পজিটিভলি থাকিব লাগে আৰু মানুহৰ সিলেকশনটো নিজৰ কামৰ সিলেকশনটো নিজৰ মানুহৰ সিলেকশনটো আৰু ভালকে কৰিব লাগিব এইটোৱে কথা সেইটোৱে আৰু বেলেগ একো নাই আপুনি যদি এইখিনিতে মোৰ ইউটিউব চেনেল চাই আছে তেতিয়াহ'লে নাহাৰ্ড কণ্ঠটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তাইৰ লগত যিখিনি কথা পাতিলোঁ আৰু তাইৰ জীৱনৰ ষ্ট্ৰাগলৰ গোটেইখিনি কথা তাইৰ লগত কথা পাতিলোঁ যদি বেয়া লাগিছে তাকো কমেন্ট কৰি জনাব একদম একদম লাগিব দুটালে পজিটিভটো লাগিব নেগেটিভ ফুলবোৰ আমাক দেখুৱাই দিবই লাগিব তো কমেন্ট কৰিব ভাল বেয়া দুইটাই কমেন্ট কৰিবলৈ নাপাহৰিব আৰু তাৰপিছত আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅ'ত থেংক ইউ ধন্যবাদ